মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আৰু এই বৃহৎ ঘোষণাৰ পিছত কি প্ৰতিক্ৰিয়া যে ৰাজ্যৰ 4খন জিলাত খিলঞ্জীয়াৰ বাহিৰে কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব। এই ঘোষণাৰ পিছত কি প্ৰতিক্ৰিয়া আৰু তাৰ বাবে আমি এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ বিধানসভা সমষ্টি আৰু গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ এটা সীমামূৰীয়া অঞ্চল লালাৰগুৰিত আৰু এই অঞ্চলৰ স্থানীয় লোকসকলৰ লগত কথা পাতিম আৰু লগত থাকিব হাবৰাঘাট ভূমি আৰু কলা সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল কি কয় আচলতে। মই যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে, পূৰ্বতো এনে ঘোষণা কৰিছিল আৰু এই গোৱালপাৰা জিলাখনত বিশেষকৈ এটা সমস্যাৰ সৃষ্টি হৈছে। ইয়াত বহি জিলাৰ পৰা সেয়া ধুবুৰী হওক, বৰপেটা হওক, দৰং হওক, এই জিলাৰ পৰা একাংশ লোক আহি ইয়াত কৃষিভূমি ক্ৰয় কৰি ইয়াত বসতি স্থাপন কৰিছে, বৃহৎ বৃহৎ গাঁও স্থাপন কৰিছে। এই সম্পৰ্কে চৰকাৰক, জিলা প্ৰশাসনক অভিযোগ দিয়া হৈছে আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ যি ঘোষণা, চৰকাৰৰ যি ঘোষণা, সেই ঘোষণাৰ সম্পৰ্কত মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। প্ৰথমতে মই আপোনাৰ ওচৰত আহিছোঁ, যিহেতু মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে যে ৰাজ্যৰ 3 জিলা, তাৰ ভিতৰত কিন্তু গোৱালপাৰাখনো আছে, যে ইয়াত কোনো খিলঞ্জীয়াৰ বাহিৰে কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব। কি ক'ব? আচ্ছা, প্ৰথমতে মই অসম লাইফক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যি 3খন জিলাত মানে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা আহি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত বহুত মাটি কিনিছে সংখ্যালঘু মানুহে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছে বা যিটো তেওঁ মানে সিদ্ধান্ত লৈছে, সেইটোত আমি স্বাগতম জনাইছোঁ তেখেতক। যিবিলাক বাহিৰৰ মানুহ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মাটি কিনি তেওঁলোকে গাঁও বনাইছে, শালি মাটি কিনিও তেওঁলোকে মাটি পেলাই তেওঁলোকে ঘৰ দুৱাৰ বান্ধি আছে। এনেকৈ বহু হাজাৰ হাজাৰ মানুহ আহি তেওঁলোকে আমাৰ শালি মাটি কিনি খেতি কৰিম বুলি কৈ তেওঁলোকে মাটি পেলাই শালি মাটি কিনি তাৰপিছত তেওঁলোকে মাটি পূৰণ কৰি তেওঁলোকে ঘৰ দুৱাৰ বনাই আছে। এনেকৈ গাঁও মানে বসতি পূৰ্ণ কৰি উঠিছে। গতিকে এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীদেৱে বিহিত ব্যৱস্থা লোৱাটো আমি কামনা কৰোঁ আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ আমাৰ গোৱালপাৰাবাসী ৰাইজেও ইয়াত দৃষ্টি নিক্ষেপ কৰাটো মই বিচাৰোঁ। আচলতে মই কথা পাতিম হাবৰাঘাট ভূমি আৰু কলা সুৰক্ষা সমিতিৰ সম্পাদক আছে, যিহেতু আপোনালোকে দীৰ্ঘদিন ধৰি এটা সমস্যাৰ সম্পৰ্কত মানে চৰকাৰক অৱগত কৰিছে, জিলা আয়ুক্তক অৱগত কৰাইছে আৰু আজি যিটো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো সিদ্ধান্ত চৰকাৰৰ যিটো সিদ্ধান্ত প্ৰকাশ কৰিছে, কি ক'ব? আচলতে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে আমি পোনপ্ৰথমতে আমি আদৰণি জনাইছোঁ আৰু আজিৰ যিটো সাম্প্ৰতিক পৰিস্থিতি আমাৰ অসমৰ লগতে গোৱালপাৰা জিলাবাসী ৰাইজৰ, আমি যোৱা 23 চনত 4টা গাঁও পঞ্চায়ত মিলি এখন বৃহৎ কমিটি গঠন কৰিছিলোঁ, যাতে বাহিৰা লোকে আহি আমাৰ মাটি ক্ৰয় কৰিব নোৱাৰে। এই সম্পৰ্কত এখন খিলঞ্জীয়া ভূমি আৰু সুৰক্ষা সমিতি এখন গঠন কৰিছিলোঁ হাবৰাঘাট আঞ্চলিক। আজি শুনিবলৈ পাই খুব ভালেই পাইছোঁ। তথাপিও আমি দেখিবলৈ পাওঁ, আমি প্ৰশাসনক বাৰে বাৰে আমি উপায়ুক্ত মহাশয়ক লগতে চক্ৰ বিষয়াক বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ। আমাক আশ্বাস দিয়ে, কয় যে এতিয়া আৰু সেই দিন নাই, মাটি বিক্ৰী কৰিব নোৱাৰে, খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ চক্ৰ বিষয়াজনে যেতিয়া সেই ঠাই ত্যাগ কৰি বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ হয়, যোৱাৰ আগতে কিছুমান আধৰুৱা কাম তেখেতে ফিল আপ কৰি থৈ যায়। এইটো আমি বহুত দুখিত আৰু আমি তেনেকুৱা কিবা হৈছে নেকি যে ৰাইজে অভিযোগ দিয়াৰ পিছতো মাটিৰ নামজাৰি হৈছে? আমি দেখা পাইছোঁ কৃষ্ণাই ওচৰৰে ভেলাখামাৰ গাঁৱৰ ঠিক তেনেকুৱা এটা বিবাদ হৈ থকা মাটি, সেইবিলাক নামজাৰি কৰি থোৱা আমি দেখিবলৈ পাইছোঁ, কৰিছে। আৰু তাৰপিছতো আমি উপায়ুক্ত মহোদয়ক কমপ্লেইন কৰাৰ পিছত আহি তেখেতে কিছু আমাক হ'ব নহ'ব সেই ক্ষেত্ৰত ক্লিয়াৰ দিব নোৱাৰিলে। তথাপিও আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ যাতে আমাৰ খিলঞ্জীয়াৰ ভূমি, আমি হিন্দু মুছলিম যিখিনি আমাৰ লোকেল খিলঞ্জীয়া, আমি একতাৰ দলেৰে বান্ধ খাই আছোঁ। আৰু এনেকৈ আজি যেতিয়া সিদ্ধান্ত লৈছে অসম চৰকাৰে, আমি তাক পুনৰবাৰ আদৰণি জনাইছোঁ, যাতে আমি আমাৰ খিলঞ্জীয়াৰ মাটি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি চিৰদিন এনেকৈ মানে বিক্ৰী নকৰাকৈ আমি ৰাখিব পাৰোঁ। আমাৰ সম্পদসমূহ আমি দেখিবলৈ পাইছোঁ বিভিন্ন জেগাত গোৱালপাৰা জিলাৰ উচ্ছেদ হৈ আছে, অসমত বিভিন্ন জেগাত উচ্ছেদ হৈ আছে। সেই উচ্ছেদিত লোকসকলে আমাৰ গাঁৱে ভূঞে মানে য'তে ত'তে শালি মাটি ক্ৰয় কৰি তেওঁলোকে প্ৰথমে কৃষি কৰ্মত জড়িত বা কৃষি ভূমিত মানে শালি খেতি কৰিম বুলি মাটিবিলাক ক্ৰয় কৰে, তাৰপিছতে তেওঁলোকে সেইবিলাক বসতি কৰে। গুৰুত্বপূৰ্ণ এটা অভিযোগ, কাৰণ বিভিন্ন স্থানত উচ্ছেদ হৈছে আৰু সেই উচ্ছেদিত